Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম আজি হৈ যোৱা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 গ্ৰেড 3 HSSLC লেভেলৰ যোনটো পৰীক্ষা হৈ গ'ল তাৰ আজিৰ পৰীক্ষাটো যিসকলে দিলে তেওঁলোকৰ কাৰণে expected cut off marks or upor video to banaisu tar agote moi apnalok eta bostu share korino cut off marks khini discuss korim bahut khini factors consider kori pele banabo lagibo tar agote moi apnalok dekhuai lisu olop agote moi eta community post disilu community postot moi soboke hudisilu je apnaloke expected score kiman out of 150 so manu bilakor pa total 2.5k votes paisu 1 ghonta man hoise dia so 2.5k votes or bhitorot moi jodi yate jodi apnalok screenot dekhao আপোনালোকে দেখিছে ইয়াতে এক্সপেক্টেড স্কোৰ আউট অফ 150 2.5k মানুহে ভোট দিছে 2.5k মানুহৰ ভোটৰ ভিত্তিত এটা যদি চাই প্ৰথমতে 140 প্লাস মার্কস 10% স্কোৰ কৰিম বুলি কৈছে যদি 2500 ক্যান্ডিডেটছৰ 10% বুলি ধৰো তেতিয়ালে 250 ক্যান্ডিডেটছ তাৰ পিছত আহি গল 120 to 140 23% 100 to 120 মার্কস 42% পাম বুলি কৈছে এতিয়া বৰ্তমান 2.5k ক্যান্ডিডেটছে ভোট দিছে আৰু তো ভোট আহি থাকিব তথাপিতো মই লৰালৰিকে ভাবিলো যে এটা কাট অফৰ ভিডিও বনাই দিও সো দ্যাট আপোনালোকৰ অকমান শান্তি মানে অকমান মনৰ স্যাটিসফ্যাকশন হক পৰীক্ষা যিহেতু দি আহিলে আৰু কাট অফৰ ভিডিওটো বনাওতে এনেকুৱা নহয় যে মই জাস্ট পাল মাৰি কিবা এটা বনাব লাগে বনাইছো মই আপোনালোকক কম বাৰ কন্ডিশনস বিলাক তাৰ পিছত আইগৰ 100 to 120 মার্কসৰ ভিতৰত থাকিব 42% ৰ 80 to 100 মার্কসৰ ভিতৰত থাকিব 16% ৰ আৰু বিলো 80 মার্কস পাব 8% ক্যান্ডিডেটছে ঠিক আছে এতিয়া আমি কাট অফ মার্কসলে যাও কাট অফ মার্কস নিৰ্ধাৰণ কৰোতে বহুত বিলাক ফ্যাক্টৰস কনসিডাৰ কৰিব লগিয়া হয় এবাৰ গ্ৰেড 3 HSSLC লেভেল মানে এটো হাই সেকেন্ডাৰী লেভেলৰ পোষ্ট হয় ইয়াতে হাই সেকেন্ডাৰী লেভেলত দুটা ক্যাটেগৰী আছে তাৰে আকৌ সাব ক্যাটেগৰী আছে যে এটা হাই সেকেন্ডাৰী জেনাৰেল এটা হাই সেকেন্ডাৰী সায়েন্স ঠিক আছে হাই সেকেন্ডাৰী সায়েন্সৰ খিনিত অকল সায়েন্স ৰিলেটেড পোষ্ট বিলাক আছিল আৰু হাই সেকেন্ডাৰী জেনাৰেলত জেনাৰেলাইজ পোষ্ট সকলোবোৰ আছিল ইয়াতে সায়েন্স ক্যান্ডিডেটছ খিনিৰ অলপ সুবিধা হ'ব কাৰণ হাই সেকেন্ডাৰী সায়েন্সৰ খিনিও তেওঁলোকে দিব পাৰিব আৰু হাই সেকেন্ডাৰী যোনখিনি জেনাৰেল পোষ্ট সেইখিনিও দিব পাৰিব যোনখিনি আৰ্টছৰ সায়েন্স কমাৰ্চৰ ক্যান্ডিডেটছে দিছে সেইখিনি সায়েন্সে পাৰিব আৰু সায়েন্সৰ পোষ্ট খিনিৰ কাৰণেও হাই সেকেন্ডাৰী সায়েন্সৰ ক্যান্ডিডেটছ খিনি পাৰিব কিন্তু হাই সেকেন্ডাৰী সায়েন্সৰ কাৰণে যোনখিনি পোষ্ট আছিল সেইখিনি আকৌ আৰ্টছ আৰু কমাৰ্চৰ ষ্টুডেন্টছ খিনিয়ে দিব নোৱাৰিব মানে চাকৰিটো সায়েন্স ৰিলেটেড হয় সায়েন্সৰ সাবজেক্টছ বিলাক তাতে এপ্লিকেবল হ'ব জব প্ৰফাইলত সো হেতু কাৰণে আৰ্টছ বা কমাৰ্চৰ ক্যান্ডিডেটছে হেতু চাকৰি ল'ব নোৱাৰিব কিন্তু ওভাৰঅল যদি হাই সেকেন্ডাৰী লেভেলৰ যদি কথা কওঁ তেতিয়ালে হাই সেকেন্ডাৰী লেভেলত গ্ৰেড 3 হাই সেকেন্ডাৰী লেভেলত টোটাল পোষ্ট আছিল এবাৰ 3100 সামথিং সো 3100 বুলি মই কৈছো আৰু ইয়াৰ আগৰবাৰ যোৱা বছৰ যদি চাওঁ আমি হাই সেকেন্ডাৰী লেভেলত পোষ্ট আছিল 3600 ঠিক আছে এবাৰ পোষ্ট কম আছে হাই সেকেন্ডাৰী লেভেলত আৰু হয়তো এবাৰ ক্যান্ডিডেটছও বহুত বেছি আৰু লগতে ইয়াতে ফুল মার্কস 150 আছিল 150টা কোৱেশ্চনছ আছিল তাৰ ভিতৰত 150টা কোৱেশ্চনছৰ এগেইনষ্টে আপোনালোকে 150 মার্কস আছিল 150 কোৱেশ্চনৰ এগেইনষ্টে পাৰ কোৱেশ্চন 1 মার্ক 150 মার্কস আৰু লগতে ইয়াতে নিগেটিভ মার্কিং স্কিম আছে ঠিক আছে এবাৰ নিগেটিভ মার্কিং স্কিম আছে এটা কোৱেশ্চন ভুল হলে মানে 0.25 মার্কস কে ডিডাক্ট হ'ব সো আপোনালোকে এটা ভুল এনসাৰৰ যদি এটা কোৱেশ্চনৰ যদি ভুল এনসাৰ দিছে তেতিয়া হলে 0.25 কে মানে 4টা এনসাৰ ভুল কৰিলে আপোনালোকৰ 1 মার্কস নিগেটিভ মার্কিং হিচাপে যাব কোনবাই যদি এনসাৰ এৰি থৈ আহিছে কোনো একো যদি মার্ক কৰা নাই তেতিয়া হলে জাস্ট হেই 1 মার্কস তো যাব নিগেটিভ মার্কিং স্কিম তো এপ্লিকেবল নহয় কোনবাই যদি কোনবাই এনসাৰ যদি কৰি থৈ আহিছে কোৱেশ্চনৰ এনসাৰ কৰিছে কিন্তু তা হেতু যদি ভুল হৈছে তেতিয়া হলে 1 মার্কস তো যাবই লগতে নিগেটিভ মার্কিংৰ স্কিমৰ 0.25 মার্কস পাৰ কোৱেশ্চন যাব সো 4টা এনসাৰ যদি ভুলকে মার্ক কৰি থৈ আহে বা OMR চিটত আপোনালোকে ভৰাই থৈ আহে 4টা ভুলকে তেতিয়া হলে আপোনালোকৰ 1 মার্কস পাৰ 4 কোৱেশ্চন আপোনালোকৰ ইয়াতে দি দেখাব সো এবাৰ যেটো নিগেটিভ মার্কিং আছে সো আপোনালোকে টুক্কা মাৰি আহিলো কিছুমানে যদি টুক্কা মাৰিও আহিছে তথাপিতো টুক্কা মাৰি আহিলো আপোনালোকৰ নিগেটিভ মার্কিং স্কিমটো এপ্লিকেবল হলে হয়তো ভুল হ'ব পাৰে ঠিক আছে সো তেনেকুৱা ধৰণৰ কন্ডিশনস বহুত বিলাক কন্ডিশনস আছে ইয়াতে এবাৰৰ কাট অফ মার্কস নিৰ্ধাৰণ কৰোতে সো নিগেটিভ মার্কিং স্কিমটো আছে আৰু ইয়াতে যদি মই চাওঁ তেতিয়ালে যোৱাবাৰৰ কাট অফ মার্কস যদি চাই তেতিয়া হলে হাই সেকেন্ডাৰী লেভেলৰ কথা কৈছো হাই সেকেন্ডাৰী লেভেলত 3600 পোষ্ট আছিল কাট অফ জেনাৰেলৰ 126 মান গৈছিল যদি হাই সেকেন্ডাৰী জেনাৰেল পোষ্ট খিনি কথা কওঁ আৰু হাই সেকেন্ডাৰী সায়েন্সৰ খিনি কথা যদি কওঁ তাতকে আৰু 5 মার্কস to 7 মার্কস ডিফারেন্স আছিল 118.5 মান গৈছিল যোৱাবাৰ আৰু যদি এতিয়া হেতু বস্তু যদি আমি কনসিডাৰ কৰো যোৱা বছৰ যদি কথা কনসিডাৰ কৰো আৰু লগতে এবাৰ কোৱেশ্চন পেপাৰ আজিৰ যদি কোৱেশ্চন পেপাৰ যিমানখিনি ক্যান্ডিডেটছে দিছে এতিয়ালৈকে যিমানখিনি মোক জনাইছে তেওঁলোকে কৈছে যে জেনাৰেল নলেজ আৰু সোশ্যাল ষ্টাডিজ সেকশনখিনি ঠিকই আহিছিল 3-4টা কোৱেশ্চনছ অলপ ডাউটফুল আছিল তথাপিতো তেওঁলোকে কৰি আহিছিল কিছুমানৰ টুক্কাও লাগি গৈছে কিছুমানৰ কোৱেশ্চনছ অলপ ভুলও হৈছে এনে জেনাৰেল নলেজ আৰু সোশ্যাল ষ্টাডিজ সেকশনটো ঠিকই আছিল জেনাৰেল ইংলিছৰ সেকশনটো সবে ভালে পাইছে তাৰ পিছত ৰিজনিং খিনিৰ
ৰিজনিঙৰ ছেকশ্যনটো চবেই ভালে পাইছে অ'ভাৰঅল বাকী মেথছৰ ছেকশ্যনটো মেথছৰ যিসকলে মেথমেটিক্সত ভাল তেওঁলোকে মেথছখিনি ভালেই পাইছোঁ বুলি কৈছে খালি কিছুমানৰ এটা কমপ্লেইন আছে যে মেথছটো বেছি টাইম কনজিউমিং আছিলে চ' তেওঁলোকৰ সময়মতে শেষ কৰিব নোৱাৰিলে মেথছ এৰি থৈ আহিছে বহুতে আৰু বাকী বহুতখিনি কেণ্ডিডেটছৰ কাৰণে মেথছ টানো আহিছে আৰু যোনখিনি মেথছৰ লগত ফেমিলিয়াৰ তেওঁলোকৰ কাৰণে মেথছ ইজি আহিছে খালি টাইম কনজিউমিং আহিছে আৰু কিছুমানে এক্সেপশ্যনলি গোটেই পেপাৰখন ভালকৈ কৰি আহিছে ঠিক আছে তো আপোনালোকৰ মাজতে দুই এজনে হয়তো হাই স্ক'ৰ কৰা ওলাব কেণ্ডিডেটছ আউট অফ 150 140 টু 140 প্লাছ স্ক'ৰ কৰা কেণ্ডিডেটছো ওলাব দুই এজন কেণ্ডিডেটছটো ওলাবই একদম টপাৰ হিচাপে তাৰ বাহিৰেও যদি আমি কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰিবলৈ চাওঁ গোটেইখিনি বস্তু কনচিডাৰ কৰি পেলাই যোৱা বছৰ পেটাৰ্ণটো যদি চাওঁ এইবছৰ যদি চাওঁ গোটেইখিনি যোৱা বছৰ মেথছখিনি যথেষ্ট ইজি আহিছিলে এইবাৰ মেথছখিনি মই একেবাৰে ইজি বুলি নকওঁ যিসকলে মেথমেটিক্সৰ লগত জড়িত তেওঁলোকে হয়তো ইজি পাইছে যিসকলে মেথমেটিক্স একেবাৰে বেয়া পায় বা যিসকল মেথছত ইমান বেছি ভাল নহয় তেওঁলোকৰ কাৰণে হয়তো টান আহিব পাৰে আৰু লগতে আপোনালোকে দেখিছে এইবাৰ যিহেতু বহুত কনজাষ্টেডলি বহা হৈছে এখন বেঞ্চত তিনিজনকৈ চ' অভিয়াছলি ডিছকাছ কৰি লিখা হৈছে চ' তেনেকৈ বহুতে হয়তো আপোনালোকে যদি কোনোবা এজনক যদি মেথছ দেখাইছে কোনোবা এজনে ছ'চিয়েল ছায়েন্সখিনিত সহায় কৰিছে চ' তেনেকুৱা কথাও আছে বহুতখিনি কনচিডাৰ কৰিবলগীয়া হৈছে চ' জেনেৰেল আনৰিজাৰ্ভৰ কাট অফ মই যদি কওঁ তেতিয়াহ'লে ইয়াতে মেইলৰ কথা কৈছোঁ 115 to 125 আৰু ফিমেলৰ কথা যদি কওঁ আপোনালোকে হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন আছে হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন স্কিম ইয়াতে এপ্লিকেবল হৈছে উইমেনৰ ক্ষেত্ৰত ঠিক আছে ফিমেলখিনিৰ ক্ষেত্ৰত চ' উইমেনৰ কাট অফ জেনেৰেল মেইলখিনিকে 7 to 8 মাৰ্কছ ডিফাৰেঞ্চ আহিব চ' ইয়াতে যদি এক্সপেক্টেড কাট অফ মাৰ্কছ যোনটো আছে ইয়াতে মই অকল জেনেৰেল মেইল বুলি ইয়াতে ধৰিছোঁ ফিমেলখিনি আপোনালোকে ইয়াৰ পৰা 7 to 8 মাৰ্কছ ডিডাক্ট কৰি চাওক জেনেৰেল আনৰিজাৰ্ভৰ কাট অফ 115 to 125 থাকিব লাগে এইবাৰ যদি গোটেইখিনি বস্তু কনচিডাৰ কৰোঁ এনেকুৱা নহয় যে যোৱাবাৰ পষ্ট বেছি আছিলে কাট অফ 126 গৈছিলে এইবাৰো তেনেকুৱা যাব লাগিব তেনেকুৱা নহয় যদি ভালকৈ আমি চালি জাৰি চাওঁ গোটেইখিনি বস্তু নিগেটিভ মাৰ্কিং স্কিম লগতে কোনে কেনেকুৱা ধৰণৰকৈ স্ক'ৰ কৰিছে লগতে গোটেইখিনি বস্তু যদি আমি চাওঁ কমিউনিটি পষ্টৰ পৰা আদি কৰি বাকী অন্য যিমানখিনি ইনষ্টিটিউট আছিলে যিমানখিনি ইনষ্টিটিউটে যিমানখিনি এনালাইচিছ কৰি আছিলে গোটেইখিনিৰ লগত যদি কনচিডাৰ কৰোঁ তেতিয়াহ'লে জেনেৰেল আনৰিজাৰ্ভৰ কাট অফ 115 to 125 পাব লাগে আপোনালোকে যদি এইটো মাৰ্কছৰ ৰেঞ্জত যদি স্ক'ৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ছেফ জ'নত আছে OBC MOBCৰ জেনেৰেলতকৈ যোৱা বছৰৰ মাৰ্কছ 7-8 মাৰ্কছ ডিফাৰেঞ্চ আছিলে এইবাৰো সেই 7-8 মাৰ্কছ ডিফাৰেঞ্চ থাকিব জেনেৰেলৰ কাট অফ যদি 115 হয় OBCৰ কাট অফ 110 হ'ব জেনেৰেলৰ কাট অফ যদি 125 হয় তেতিয়াহ'লে OBCৰ কাট অফ 120 হয় চ' সেইটো কাৰণে OBC MOBCৰ ৰেঞ্জটো 110 to 120 ভিতৰত ধৰিছোঁ SCৰ ৰেঞ্জটো 107 to 170 OBC আৰু SCৰ ডিফাৰেঞ্চ বহুত বেছি নাযায় যোৱাবাৰো ইমান যোৱা নাছিলে চ' এইবাৰো 3-4 মাৰ্কছ ডিফাৰেঞ্চ থাকিব সেইকাৰণে SCৰ ৰেঞ্জটো 107 to 117 ধৰিছোঁ ST প্লেইনছৰ 105 to 115 ধৰিছোঁ ST প্লেইনছৰ আৰু চিডুল কাষ্ট আৰু চিডুল ট্ৰাইব প্লেইনছৰ অলমষ্ট কাট অফ একেই থাকে কেতিয়াবা চিডুল ট্ৰাইব প্লেইনছৰ কিছুমান কেটেগৰীত বেছিয়ে হৈ যায়গৈ SCতকৈ ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা আৰু কিছুমানত আকৌ SCৰ কাট অফ OBCৰ অলমষ্ট সমানে হৈ গৈছেগৈ আৰু ST হিলছৰ কাট অফ কম্পেৰিটিভলি বাকীকেইটা কেটেগৰীতকৈ কমে যায় চ' এইবাৰো কাট অফ 85 to 95ৰ ৰেঞ্জত থাকিব পাৰে আৰু যিহেতু ভাৰ্টিকেল হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন ছিষ্টেম আছে চ' ইয়াতে ফিমেলৰ কাট অফ উইমেনখিনিৰ কাট অফ ছোৱালীখিনিৰ কাট অফ ইয়াতে এইখিনি কাট অফতকৈ আপোনালোকে 7 to 10 মাৰ্কছ ডিডাক্ট কৰি পেলাই চাওক তেতিয়াহ'লে জেনেৰেলৰ ক্ষেত্ৰত ছোৱালীৰ কাট অফ 110 to 117-18ৰ ভিতৰত থাকিব লাগে যদি জেনেৰেল মেইলৰ কাট অফ যদি 115 হয় ফিমেলখিনিৰ কাট অফ 110 111 বা 109 8 9 10 11 12 তেনেকুৱাত থাকিব পাৰে চ' তেনেকৈ আপোনালোকে নিজে কেলকুলেট কৰি চাওক ফিমেলৰ কাট অফ 7 to 8 মাৰ্কছ ইয়াতে ডিডাক্ট কৰি দিব চ' এইটোৱে আছিল এক্সপেক্টেড কাট অফ মাৰ্কছৰ ভিডিঅ' আৰু বাকী যিহেতু এতিয়াও ভোটিং চলি আছে যোনটো কমিউনিটি পোষ্ট দিছিলোঁ সেই ভোটিঙৰ অধীনত মানে ভোটিঙৰ গোটেইখিনি বস্তু ভোটখিনি আমি কনচিডাৰ কৰি পেলাই পিছলৈ আকৌ এক্সপেক্টেড কাট অফৰ ভিডিঅ'জ বনাম আৰু এক্সপেক্টেড কাট অফৰ ভিডিঅ'জ বনালে মানে কি হয় যিসকল কেণ্ডিডেটছে পৰীক্ষা দি আহিছে তেওঁলোকৰ অলপ কনফিডেঞ্চ লেভেলটো বাঢ়ে আৰু কেনেকুৱা কি ধৰণৰ কি বুলি কয় তেওঁলোকৰ পাৰফৰ্মেঞ্চ হৈছে সেইটোৰ কাৰণে এক্সপেক্টেড কাট অফ মাৰ্কছৰ ভিডিঅ' বনোৱা হয় অভিয়াছলি এক্সপেক্টেড কাট অফ মাৰ্কছৰ ভিডিঅ' একজেক্টলি নিমিলিব পাৰে কেতিয়াবা যোনটো ৰিয়েল কাট অফ মাৰ্কছ থাকিব পাৰে চ' অলমষ্ট ওচৰা-ওচৰি প্ৰায়ে যায় চ' সেইটো কাৰণে আপোনালোকে যদি এইখিনি কাট অফ মাৰ্কছ যদি আপোনালোকে চাই যায় তেতিয়াহ'লে গম পাব চ' এনেকুৱা ধৰণৰে হ'ব কাট অফ মাৰ্কছৰ যোনটো তালিকা ওলাব অফিচিয়েলি চ' এনেকুৱাই হ'ব অকণমান ইফাল সিফাল হ'ব পাৰে আৰু চ' এইটো ৰেঞ্জত যদি কোনোবাই স্ক'ৰ কৰিছে তেতিয়াহ'লে নিশ্চিন্তভাৱে থাকক আৰু বাকী নেক্সট ষ্টেজত আপোনালোকৰ 25 মাৰ্কছ থাকিব যোনটো স্কিল টেষ্ট হ'ব এতিয়া হাই ছেকেণ্ডেৰী লেভেলৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যন ভাইভা থাকিব পাৰে বা গ্ৰেজুৱেটখিনিৰ কাৰণে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট থাকিব পাৰে চ' তেনেকুৱা ধৰণৰ বেলেগ স্কিল টেষ্ট আছে বেলেগ কেটেগৰী চ' হাই ছেকেণ্ডেৰীখিনি বা কোনখিনি কেনেকুৱা ধৰণৰ স্কিল টেষ্ট হয় সেইখিনি পিছত গম পোৱা যাব 25 মাৰ্কছৰ স্কিল টেষ্ট এটা থাকিব ইয়াৰ ভিতৰত ইয়াৰ পৰা আকৌ কিমানখিনি ৰেচিঅ'
ষ্টুডেণ্টছৰ ৰেচিঅ' নেক্সট ষ্টেজলৈ যাব সেইটো এইবাৰ আই থিংক অফিচিয়েলি তেনেকৈ কোনো উল্লেখ কৰা নাই ক'তো কিমান ৰেচিঅ'ত চিলেক্ট কৰিব চ' সেইটো কাৰণে কাট অফ মাৰ্কছ এনেকৈ যদি নিৰ্ধাৰণ কৰোঁ তেতিয়াহ'লে এইটো ৰেঞ্জতে থাকিব লাগে চ' এইটো ৰেঞ্জত যদি আপোনালোকে কোনোবাই স্ক'ৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে ছেফ জ'নত আছে বুলি ধৰি লওক ঠিক আছে বাকী কোনোবাই যদি আকৌ গ্ৰেজুৱেট লেভেলখিনিৰ কাৰণে এপ্লাই কৰি থৈছে তেনে 29th of September পৰীক্ষা আছে কাইলৈৰ পৰা এডমিট কাৰ্ড ইছ্যু কৰা হ'ব চ' ছেবাৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই এডমিট কাৰ্ড পাই যাব আৰু আপোনালোকে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক নেক্সটটোৰ কাৰণে আপোনালোকে গম পাইছে জেনেৰেল নলেজ ছ'চিয়েল ছায়েন্স ইংলিছ ঠিক আছে আকৌ গ্ৰেজুৱেট লেভেলত আৰু এটা ছেকশ্যন আছে ইংলিছ কম্প্ৰিহেনশ্যন তাতে পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ আছে চ' সেইটো কাৰণে 175 মাৰ্কছ হৈ যায় 150টা কুৱেশ্যনে আহিব কিন্তু টোটেল মাৰ্কছ 175 হৈ যায় তাতে যিহেতু ইংলিছ কম্প্ৰিহেনশ্যন বা ইংলিছ লেংগুৱেজ ছেকশ্যনটো আছে চ' সেইটো কাৰণে প্ৰিপেৰেশ্যন ভালকৈ কৰক আৰু মেথছৰখিনি যিসকলে মেথছত অকণমান উইক মেথছখিনি অকণমান ভালকৈ প্ৰিপেৰেশ্যন কৰক এইকেইদিন নেক্সট টেষ্টটোৰ কাৰণে মানে নেক্সট গ্ৰেড 3 গ্ৰেজুৱেট লেভেল পৰীক্ষাটোৰ কাৰণে বাকী ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আই হোপ আপোনালোকৰ অকণমান মনৰ ছেটিছফেকশ্যন পালে ভিডিঅ'টো চাই আৰু বহুতে বনাইছে তথাপিতো মোৰ ফালৰ পৰা মই বনালোঁ আৰু বাকী আপোনালোকে যদি বেলেগ আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু লগতে মোৰ পৰা যদি আগতে কোনোবাই কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ একেই হ'ব পাৰে সেইখিনি বাদ দি আপোনালোকৰ যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগে সেইখিনি ল'ব পাৰে তেতিয়া প্ৰাইচটো কমি যাব চ' এভেইলেবল কোৰ্চেছবিলাক হ'ল APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 এইটো আছাম ছেক্ৰেটেৰিয়েটত ওলাইছিলে পষ্ট ইয়াৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত ষ্টেন'গ্ৰাফী আপোনালোকৰ গ্ৰেড 2 এইটো গেজেটেড অফিচাৰ পষ্ট হয় APSC আণ্ডাৰত অনলাইন এপ্লিকেশ্যন চলি আছে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGSৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰ এভেইলেবল আছে 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে মই এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম একাউণ্টেঞ্চিৰ তাতে 3000 MCQs পাই যাব আৰু এক্সটাৰ্নেল লিংকটোৰ বাহিৰে এক্সটাৰ্নেল লিংকটোৰ কাৰণে মোক কোনো প্ৰাইচ পে' কৰিব নালাগে জাষ্ট 400 rupees জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথছ ডেছক্ৰিপটিভৰ কাৰণে পে' কৰিলে হ'ল APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ যিহেতু পৰীক্ষা 21st আৰু 22nd ছেপ্টেম্বৰত APSC অনুষ্ঠিত কৰিব গুৱাহাটীত চ' তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুইখন পেপাৰৰ ওপৰত 300ত আৰু কিছুমান চিলেক্টিভ অপশ্যনেল ছাবজেক্টছো এভেইলেবল আছে কোৰ্চটো ল'লে মানে কৈ দিব আপোনালোকৰ অপশ্যনেল ছাবজেক্ট কি আপোনালোকৰ যদি অপশ্যনেল ছাবজেক্টটোৰ এক্সটাৰ্নেল লিংক এভেইলেবল থাকে মই নিশ্চয় শ্বেয়াৰ কৰিম তাতে আপোনালোকে অপশ্যনেল ছাবজেক্টৰ মেটেৰিয়েলছ পাই যাব তাৰ কাৰণে আপোনালোকে একো ফি পে' কৰিব নালাগে এইটো ফ্ৰী অফ কষ্ট হয় যিহেতু অপশ্যনেল মানে এক্সটাৰ্নেল লিংক হয় আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350 এইটো ল'ব পাৰে এইবাৰ এইখিনি কোৰ্চৰ পৰা বহুতখিনি কুৱেশ্যনছ কমন পৰিছে আপোনালোকে আজি এক্সাম যিহেতু মোৰ পৰা যিসকলে কোৰ্চ লৈছিলে তেওঁলোকে যদি কোৰ্চটো ভালকৈ পঢ়ি গৈছে তেতিয়াহ'লে দেখিব যে বহুতখিনি কুৱেশ্যনছ জেনেৰেল নলেজ ছ'চিয়েল ষ্টাডিজৰ কুৱেশ্যনছ কমন পৰিছে আৰু ইংলিছৰো বহুতখিনি কুৱেশ্যনছ হয়তো কমন পৰিছে ডাইৰেক্টলি ইনডাইৰেক্টলি কমন আহিছে মেথছৰো ডাইৰেক্টলি ইনডাইৰেক্টলি কুৱেশ্যনছ বহুত কমন আহিছে ঠিক আছে যিসকলে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কোৰ্চটো লৈছিলে তেওঁলোকে গম পাব কিমান কুৱেশ্যনছ কমন আহিছে চ' বহুতখিনি কুৱেশ্যনছে অলমষ্ট গোটেইখিনি কুৱেশ্যনছে জেনেৰেল নলেজ আৰু GK ছেকশ্যনৰ GK আৰু ছ'চিয়েল ছায়েন্সৰ ছেকশ্যনৰ কমন আহিছে ইয়াতে মেথছৰ কমন আহিছে তাৰপিছত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আছাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে এবাৰ মোৰ পৰা কোৰ্চ ল'লে তাৰ কাৰণে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল আৰু কোনোবা যদি এই কোৰ্চখিনিৰ কথা ওপৰত ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছ দি দিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে ভিডিঅ'ৰ লিংকছ কিছুমানৰ পাব ইম্পৰ্টেণ্ট ভিডিঅ'ছ তাতো গৈ চাই ল'ব পাৰিব আৰু প্লেলিষ্টৰ লিংকো শ্বেয়াৰ কৰিম এতিয়া বৰ্তমান কোৰ্চখিনি কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা আগষ্ট 2024লৈকে কভাৰ কৰা হৈছে বাকী আপকামিং ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছটো অক্টোবৰত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে সকলো ধৰণৰ এই কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ সেই প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব তাতে বহুতখিনি ছ'চিয়েল ছায়েন্স জেনেৰেল ইংলিছ কম্প্ৰিহেনশ্যন ৰিলেটেড ভিডিঅ'ছ বহুতখিনি বনোৱা হৈছে আছাম স্পেচিফিক ভিডিঅ'ছ বহুতখিনি বনোৱা হৈছে তাৰ পৰা কুৱেশ্যনছ আহিছে আজি পৰীক্ষাত চ' আপোনালোকে ADREৰ প্লেলিষ্টৰ লিংকত গৈ পেলাই ভিডিঅ'ছখিনি চাব পাৰে চ' বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে গৈ পেলাই সকলো ইনফৰ্মেশ্যন পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম